হেল্ল' ফ্ৰেণ্ড, এইটো কি কচু কয় আপোনালোকে চিনি পাইছেনে? এয়া হ'ল দুধ কচু। এই কচুটো কিন্তু নধৰে, আমি দুধ কচু বুলি কওঁ, কিছুমানে দহি কচু, কি কচু কয়, নীল কচু এনেকেও কয়, কিন্তু আমি ইয়াৰ পৰা গাখীৰৰ নিচিনা ওলাই, সেইকাৰণে দুধ কচু বুলি কওঁ। আৰু এই কচুটো নিৰামিষকৈ ভাল লাগে, চব চব্জিৰ লগত মিক্স কৰি। এই কচুটো সকলোৱে বহুত টাইপৰ খায়, মাছৰ মূৰত দিও খাব পাৰি, মোৰ আছে ভিডিঅ', আপোনালোকে চাব পাৰে। আৰু আজি মই ধুনীয়াকৈ মিক্স এখন চব্জি বনালোঁ, আৰু তাতে মই এই দুধ কচু মিক্স কৰি দি দিলোঁ। আৰু নিৰামিষ চব্জিত মই ইয়াতে লৈছোঁ আদা, জিৰা আৰু অকণমান জলকীয়াৰ গুড়া আৰু জ্বলা পিচি কেনে লৈছোঁ। তাৰপিছত ইয়াতে দি দিছোঁ। আগতে আপোনালোকে দেখাই পাল, মই আগতে দি দিছিলোঁ দুটা ইয়াতে শুকান জলকীয়া, আৰু আগতে সেই দিছিলোঁ পাঁচফোৰণ দি কেনে ধুনীয়াকৈ লৰাই অকণ অকণ দেখিছেনে, মোৰ অকলে ভিডিঅ' কৰি আছিলোঁ, সেইকাৰণে অকণমান অসুবিধা হৈছিল। তাৰপিছত মানুহজনৰ হাতে ক'লোঁ অকণমান ভিডিঅ'টো মোবাইলটো ধৰি দিব ক'লোঁ। তাৰপিছত মই অকণমান পানী দি অকণমান সময় ঢাকি ৰাখিছিলোঁ। আৰু এনেকৈ আপোনালোকে নিৰামিষ চব্জি খাইছেনে? যদি ভিডিঅ'টো অকণমান ভাল লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আকৌ লগ পাম নতুন